এপিনে কৃষ্ণ কলেজত বেলুন পাই উমলিবলৈ জেগা 60 মন আছে বেলুন পাই সেইটো দেখা দে এলপি স্কুলৰ কাম নেকি এইবোৰ এলপি স্কুলৰ কাম নমস্কাৰ ৰাইজ এণ্ড গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ আৰু ৰাইজ এতিয়া প্ৰায় বাজিছে 8:55 মান হ'লগৈ চ' এতিয়া কলেজলৈ যাব ওলাইছোঁ আৰু এইপিনে বতৰটো আজি ডাৱৰীয়া কৰি আছে বৰষুণো নাই ৰ'দো নাই যি কি নহয় এতিয়া কলেজলৈ গৈ থাকোঁ আজি 9:30 পৰা ক্লাছ আছে কলেজত আৰু এতিয়া যাবলৈ সময় হৈ গ'ল চ' যোৱা আগত ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ যি কি নহওক আজি মোবাইলটো চাৰ্জ আছোঁ যিমান পাৰোঁ কলেজত দেখাই আছোঁ যি হওক যি নহওক আজি ছ'চিয়েল ডিপাৰ্টমেণ্টৰ আমাৰ ফেচাৰ্ছ আছে চ' যি কি নহওক গৈ থাকোঁ বাকীখিনি বাৰ দেখাই আছোঁ আৰু গাইজ এতিয়া আমাৰ ব্ৰেক ক্লাছ হৈছে আৰু বৰ্তমান ক্লাছৰুমত দেই বহিছে উলিয়াই পিনে কৃষ্ণ তপন আৰু বাকী গাইজ যি কি নহওক কৈ দে কিবা এটা গাইজ আমি ব্ৰেক ক্লাছ কৰি আছোঁ এতিয়া ক্লাছ কৰি মজা লাগিছে কনভেঞ্চত গৈছোঁ ফাৰ্ষ্ট ব্ৰেক বেঞ্চত নহয় আমি নহয় গাইজ বেক বেঞ্চত বহি মানে ই পূৰা টোপনি গ'লগৈ দেই যি কি নহওক এতিয়া বেকৰ ক্লাছ আছে আৰু এতিয়া মেম আহিব আছে আৰু ক্লাছটো অলপ খেলি মেলি হ'ল अरे कहना क्या चाहते हो डिप्रेशन डिप्रेशन में रहता हूँ हमेशा अभी मैं डिप्रेशन में हूँ তেনেকুৱা কথা এপিনে কৃষ্ণ কলেজত বেলুন পাই উমলিবলৈ জেগা 60 মন আছে বেলুন পাই সেইটো দেখা দে এলপি স্কুলৰ কাম নেকি এইবোৰ এলপি স্কুলৰ কাম এইফালে দেখিছা যে এইপিনে মানে আজি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফেচাৰ্ছ আছে চ' সেই ফেচাৰ্ছত মানে আমাৰ কলেজত যিহেতু এক্সট্ৰাকৈ বেলেগকৈ ৰেগিং নকৰে সেই মানে ফেচাৰ্ছ পাতোঁতে এনেকৈ অলপ ধেমালি কৰে নতুনকৈ যোৱা ছাত্ৰ ছাত্ৰীবোৰ লগত ইয়াত দেখিছা নহয় চুলি বান্ধি দিছে দেই মানে ইহঁতে দেখি গাই আছোঁ মই ভয়ে লাগিছে বুলি ক'ব লাগিব মানে মোৰ চুলিখিনি ইয়াৰ দিনা প্ৰায় দীঘল আৰু মোৰ চুলিখিনিও দুপিনে দুকচি বান্ধি দিব বুলি ভাবিছোঁ আমাৰ ডিপাৰ্টমেণ্টটো যি কি নহওক দেখিছাই নহয় দুপিনে দুকচি বান্ধি দিছে আৰু মানে এইপিনে মানে ফটো দিছে লগতে দেই কি ক'ম আৰু গাইজ এতিয়া কলেজৰ পৰা কলেজ গৈ আছোঁ ক্লাছ শেষ হ'ল আৰু এতিয়া আমি চাইডলৈকে এনেই খোজকাঢ়ি দিছোঁ যিহেতু ইয়াতে বাছ পাই হ'লে আৰু কৃষ্ণ আজি বহুত বেয়া দিন চলিছে বোলে কেলে কৈ দিয়ক আৰু কিবা এটা কৈ দে আৰু কি ক'ম ন গাইজ আজি আমাৰ ভিডিঅ'বোৰ চাই এনেকৈ উৎসাহ লৈ যাব পাৰোঁ আৰু কিবা এইপিনে আমাৰ কাইলৈ দিৱসম আহিব আপোনালোকে চাই যদি আহিব আৰু কোনোবা আহিব নে আৰু গাইজ কাইলৈ আমাৰ কলেজৰ নৱাগত আদৰণি সভা আছে আৰু কাইলৈ আহিব দীপক শৰ্মা আৰু প্ৰাণদীপ আহিব বিশেষ অতিথি ৰূপে আৰু হিচাপে চ' আহিবা তোমালোকে চাবা আৰু এনজয় কৰিবা আৰু যি কি নহওক এতিয়া আমি গৈ আছোঁ চাইডলৈ আৰু এইপিনে আছে তপন গাঁওখনৰ বিষয়ে বেয়াকৈ কোৱাজন দেই এজন আৰু কৰি কিবা এটা আমাৰ লিখা হ'ব লাগে ভালকৈ গাঁওখনৰ বিষয়ে ভালকৈ লগোৱা তাৰপৰা হেৰিয়ৰ বিষয়ে কৈ দিয়া অলপ যি কি নহওক এতিয়া গৈ থাকোঁ আৰু বাকীখিনি বা ইমানৰ কলেজত আজি ভিডিঅ' কৰা নহ'ল আৰু মানে সৰুকৈ ৰেগিং কৰা ভিডিঅ' এটা হ'ল মানে যিহেতু আজি ক্লাছত কি হ'লে ছ'চিয়েল ডিপাৰ্টমেণ্টত হেৰি পাতিছিলে আজি ফেচাৰ্ছ পাতিছিলে চ' তাত মানে অলপ সৰু সুৰাকৈ ৰেগিং কৰা কৰিছিলে মানে চ' তাত মই মানে টিচাৰ্ছখিনি আগতে আৰু চ' মই এতিয়া তোমালোকৰ ভিডিঅ'টো ক্লিপটো লগাই দিম আৰু এতিয়া ঘৰলৈ গৈ এফালে গাইজ এতিয়া প্ৰায় 6টা বাজিব হ'ল আৰু এতিয়া গৰু নি আছোঁ ঘৰলৈ বুলি আৰু এইকেইটা গৰুকেইটা প্ৰায় গাঁৱে পালেহি আৰু যিহেতু বহুত দূৰৰ পৰা আৰু কালি যিহেতু দেখালোঁ আজি নেদেখালোঁ আৰু সেইটোকে যোনটো খুব ধুনীয়াকৈ ওলাই আছে মানে পৰিৱেশটো খুব ধুনীয়া হৈ আছে আৰু প্ৰায় 6টা বাজিব হ'ল এতিয়া গৈ আছোঁ ঘৰতে গৰুকেইটা নি আছোঁ বান্ধি ল'বগৈ দেই তাৰপৰা বাকীখিনিও দেখাই আছে ব্লগটো খুব ছুটি হৈছে মানে ব্লগ ইমানকৈ বনোৱা নাই হোৱা
আৰু বাকীখিনি এফালে গাইজ আজি কি ক'লে এইটো এইফালে গাইজ আজি ভাত আহি যোৱা পাল মোৰ পৰিলে মানে মাহেঁতি এঠাইলৈ গৈছে চ' এতিয়া আজি ভাত আহি যোৱা পাল মোৰ পৰিলে এইপিনে দেখিছা নহয় গৰমত মৰম দি পিনি জুই একদম মানে এনেকুৱা ডিষ্টাৰ্ব দিছে জুই কোৱা খুৱাই থাকিবলগীয়া হৈছে আৰু বেছিকৈ জলদিও গৰম উঠিছে মানে বহি থাকিবলগীয়া হৈছে কি যে হ'ব দেই এইপিনে মাছ দুটা আমি দিছোঁ এটা তোৰা মাছ এটা বটিয়া মাছ আৰু এতিয়া মই বৰ্তমান এইপিনে ভাতটো হ'ল ভাতখিনি আৰু এইপিনে দালি বনাই আছোঁ তাৰপিছতে গেছত কিবা এটা বনাব লাগিব আৰু এইপিনে মাছটো সেইটো পোৱা হৈ আছে আৰু তাৰপিছতে আৰু কি কওঁ এইবোৰ মছলা চছলা বাৰু যি কি নহওক এনেকুৱাই আৰু গাইজ আজি এতিয়া বৰ্তমান জুইখনত প্ৰায় মানে ঘামি থকা দেখিছাই চাগে মই আৰু এতিয়া প্ৰায় গধূলি চুলিকেইটা ধুইছোঁ পাতি আছোঁ মানে দেই আৰু যি কি নহওক আজি দিনটো কলেজত এনেকৈ গ'ল ফেচাছৰ প্ৰায় মানে সেই চালোঁ দেই আৰু মানে ওচৰলৈ যোৱা নহ'ল দূৰৰ পৰা অলপ ভিডিঅ' কৰিছিলোঁ মানে ৰেকিং কৰা মই তাকে ভাবিছোঁ মানে ৰেকিং কৰিলে মোৰ চুলি কথাটো অলপ দীঘল চ' মোৰ চুলি কথা যদি দুপিনে দুকথা বান্ধি দিয়ে চলিলে কেনেকুৱা লাগিব যি কি নহওক ৰাইজ আজি মানে কলেজত থাকি ভাল লাগিছে কালি আমাৰ জেনেৰেল ফেচাৰ্ছ আছে আৰু দীপক শৰ্মা আৰু প্ৰাণদীপ আহিব চ' সকলোৱে উপভোগ কৰিম তোমালোকক দেখাই যাম চাই যাম শেষলৈকে আৰু পৰা এনজয় কৰিম কাইলৈতো আজিৰ দিনটো এনেদৰে শেষ হ'ল আৰু এতিয়া বৰ্তমান আছোঁ টেবুলত মানে আজি এইপিনে খুব ধুনীয়া এটা মানে বস্তু ষ্টেণ্ড নিচিনা পালোঁ মানে টেবুলতে চ' বোলো মোবাইলটো ইয়াতে থৈ পিনি অলপ ভিডিঅ'টো বনাই দিওঁ আজিৰ দিনটো খুব ধুনীয়াকৈ এনেদৰে হাঁহি ধেমালিলে গ'ল আৰু ব্লগটো ইমানতে এণ্ড কৰোঁ বুলি ভাবিছোঁ আৰু যিকি নহওক ব্লগটো চাই খুবেই ভাল পালা বুলি আশা ৰাখিছোঁ আৰু কাইলৈ গাইজ আমাৰ কলেজত যিহেতু দীপক শৰ্মা আৰু প্ৰাণদীপ আহিব চ' সকলোৱে উপভোগ কৰিম তেওঁলোকৰ ভাষণ তেওঁলোকৰ গীত যি কি নহওক আৰু আজি ব্লগটো ইমানতে এণ্ড কৰোঁ বুলি ভাবিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পোৱাৰ লগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা লগতে শ্বেয়াৰ এটা মাৰি দিবা আৰু তাৰ লগতে গাইজ এটা সুন্দৰভাৱে কমেণ্ট এটা কৰি যাব যাতে মই ভিডিঅ' বনাবলৈ আৰু আগ্ৰহ পাওঁ যিহেতু মোৰ 365 ডে'ৰ এটা চেলেঞ্জৰ ভিডিঅ' হয় আৰু আজি আছে 54 নম্বৰ এপিছ'ড আৰু যি কি নহওক এতিয়া প্ৰায় ৰাতিৰ 10:30 11টা বাজি পাৰ হ'ল আৰু এতিয়া বৰ্তমান মই ৰুমতে আছোঁ